এজাক বৰষুণতে জলমগ্ন জখলাবন্ধাৰ বিভিন্ন স্থান বিজ্ঞানসন্মত নলা নৰ্দমা নথকাৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। নলা নিৰ্মাণৰ ফলকত নাই চৰকাৰী আবণ্টিত ধন কোনো তথ্য। চৰকাৰী আবণ্টিত ধনৰ কোনো তথ্য নলা নিৰ্মাণৰ ফলকত নাই। নলা নিৰ্মাণৰ আবণ্টিত ধন আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। পূৰ্বৰ সভানেত্ৰী সচিব ঠিকাদাৰৰ বিৰুদ্ধে এই অভিযোগ ৰাইজৰ। আৰু এই সন্দৰ্ভত কলিয়াবৰৰ পৰা বিকাশ জ্যোতি বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো। ভাদ মাহত দেখিবলৈ পোৱা যায় গোপিনীসকলে নাম লয় নামঘৰত, কিন্তু এজাক বৰষুণৰ ফলতে এটা নামঘৰত একাঠুময় পানীৰ পৰিৱেশৰ সৃষ্টি হৈছে। কিয়নো পূৰ্বতে NB নিউজত বাতৰি প্ৰকাশ কৰিছিলোঁ এটা বিতৰ্কিত নলাৰ ওপৰত, আৰু সেই নলাটোৰ পানী নোযোৱাৰ ফলতে এতিয়া মানুহৰ ঘৰে ঘৰে চোতালে পাকঘৰৰ লগতে দেখিবলৈ পোৱা গৈছে যিখন উপাসনাস্থলী নামঘৰটো এতিয়া একাঠুময় পানীৰ, যাৰ ফলত এতিয়া জখলাবনা গাঁৱৰ আইসকল এতিয়া উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো তেওঁলোকৰ একমাত্ৰ নাম লোৱা যিটো নামঘৰ আছে, ভিডিঅ'জনী পাৰ্থই দেখাব, এই নামঘৰটো এতিয়া এজাক বৰষুণৰ ফলতে দেখিবলৈ পোৱা গৈছে। জখলাবনা যিটো ৰাজহুৱা গাঁৱৰ নামঘৰ, সেই নামঘৰটোত একাঠুৰ ওপৰত পানী হোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো এই যি নামঘৰৰ পানী আছিলে, নামঘৰৰ পানীয়ে হওক বা বিভিন্নখন জখলাবনা গাঁৱৰ ৰাইজৰ যিসমূহ পানী হৈছে চোতালত বৰষুণৰ ফলত, সেই বৰষুণৰ পানীটো নলাটোৱেদি যাব লাগিছিলে। কিন্তু পূৰ্বতে প্ৰকাশ কৰিছিলোঁ NB নিউজত যে সেই নলাটো একাংশ ঠিকাদাৰ, সচিব তথা পূৰ্বৰ যি গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিলে তেওঁলোকৰ তত্বাৱধানতে সেই নলাটো হৈছিলে। কিন্তু মোটা অংকৰ সৰলুকিৰ ফলতে নলাটো আজিকোপতি হৈ নুঠিল, যাৰ ফলত এই পানীসমূহ যাব নোৱাৰা হৈছে। সেই নলাটোৱেদি যাব নোৱাৰাৰ ফলতে এতিয়া সৃষ্টি হৈছে বানপানী, এক কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মই কিছু লোক আছে, এই গাঁৱৰ যি গাঁও প্ৰধান আছে, মই সেই গাঁও প্ৰধানগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। বাইদেউ, ইয়াতে দেখিবলৈ পোৱা গৈছে একমাত্ৰ আপোনালোকৰ জখলাবনা গাঁৱৰ উপাসনাস্থলী নামঘৰত একাঠুৰ ওপৰত পানী, আৰু এই পানীটো এটা নলাই দি যায় বুলি জানিব পৰা গৈছিলে। কিন্তু নলাটো বহুত দিনৰ পৰা বিতৰ্কিত নলা, এইকাৰণে কোৱা হৈছে কোনো ধৰণৰ ফলক নাই, কিমান টকা আবণ্টন হৈছিলে, ক'ৰ পৰা ক'লেই হ'ব, একো তাত নথি পত্ৰ নাছিলে। সেই নলাটোৰ বৰ্তমান এতিয়া অচলা অৱস্থা, এই পানীখিনি যাব পৰা নাই। আপোনালোকৰ অসুবিধা কেনেকুৱা? অসুবিধা মানে আমাৰ যেতিয়া নলাটো আহিছিলে কোনো ৰাইজে গম নাপাওঁ। আমি যেতিয়া চৰকাৰী ড্ৰেইনটো আহিছে, যেতিয়া JCB দি খান্দিছে, আমি সুধিছোঁ কি কাৰণে, তেতিয়া কৈছে যে নলা হ'ব। কিন্তু নলাটো বনালে এতিয়া এই যি নামঘৰৰ সৈতে আমাৰ যি ঘৰ আছে গোটেই তাৰমানে চৰিয়া হৈ আছে, আৰু আমি সেইফালে বৰিং কৰি থৈছোঁ চৰকাৰী নলালে। আমি ঘৰে ঘৰে বৰিং কৰি থোৱা আছে, কিন্তু বৰিঙৰ পানী মানে নাযায়গৈ, উভতি সোমাইহে। আৰু য'ত পৰিব লাগে নলাৰ পৰা গৈ পেলাই ৰাস্তাৰ মানে মেইন ড্ৰেইনত পৰিব লাগে, পানীটো সেইফালে নলাত মানে নাযায়, সেইটো চাইডে উভতি পানী গুচি আহে। ইয়াতে যি পূৰ্বৰ সভানেত্ৰীগৰাকী আছিলে তেওঁৰ দিনতে হৈছিলে, তেওঁৰ দিনতে হৈছিলে। দেখিবলৈ পোৱা গৈছে এটা বিতৰ্কিত নলা, এইকাৰণে কৈছে তাত কোনো ধৰণৰ তাৰমানে পৰিমাণ লিখা হোৱা নাই। আমি একো গমেই নাপাওঁ নলাৰ বিষয়ে, কোনো ৰাইজে গম নাপায়। আৰু নলাৰ পানী যাব লাগিছিলে তাতকে উভতাই পেলাই এতিয়া এতিয়া প্ৰত্যেক মানুহৰ ঘৰে ঘৰে এতিয়া পানী। কালি ৰাতিৰ ভিতৰত প্ৰত্যেক ঘৰে একাঠু ভিতৰে পানী। মই এজন লোক আছে, সচেতন লোক, মই তেওঁৰ ওচৰত যাবলৈ চেষ্টা কৰিম। দাদা, দেখিবলৈ পোৱা গৈছে জখলাবনা গাঁৱৰ যি উপাসনাস্থলী নামঘৰত এতিয়া নাম লোৱা অৱস্থা নাই, আৰু লগতে গোটেই গাঁৱৰ মানুহৰ পাকঘৰ বা শোৱা কোঠালিত এতিয়া পানী হৈছে, যোনটো নলাই দি যাব লাগিছিলে এটা বিতৰ্কিত নলালৈ পৰিণত হৈছে। কি ক'ব এই ক্ষেত্ৰত? এইটো আচলতে মোৰ জন্মৰ পৰা এইবাৰ প্ৰথম দেখিছোঁ যে ইমান পানী হয়। মানে বানপানীৰ কণ্ডিশ্যনটো বেলেগ আছিলে, যে পানী আহি যায় হঠাৎ আৰু পানী হয়, কিন্তু বৰষুণৰ পানী প্ৰথম দেখিছোঁ তাৰমানে লাইফত। আমাৰ এই নামঘৰেই আজি 2-3 দিন আগতে গোটেই এই ছাইডটো, গাঁৱৰ এই ছাইডটো পূৰা পানীত ডুবি আছিলে। আজি যি পানী, সেয়া পানী বাঢ়ি গৈ আমাৰ চোতালতো গোটেই ৰাস্তা পৰ্যন্ত পানী হৈ গৈছে। ইয়াৰ মূলতে মানে কি, যিটো ড্ৰেইন বনাইছিলে, ড্ৰেইনটো যিটো জইন হ'ব লাগে কলঙৰ লগত, সেই কলঙৰ লগত জইন হোৱা যিটো পজিশ্যন মানে জেগা, সেই জেগাখিনি ওখ, মানে পানীটো সিপিনে নাযায়গৈ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।